নমস্কাৰ বন্ধুসকল আহি গলো নতুন এটা ভিডিঅ'লৈ এই ভিডিঅ'ত ডিসকাস কৰিম ডিএলএড ফাৰ্ষ্ট সেমৰ টুৱাৰ্ড সেলফ আন্ডাৰষ্টেণ্ডিং পেপাৰখনৰ মাইণ্ডফুলনেছ এণ্ড মেডিটেশ্যনৰ ওপৰত মাইণ্ডফুলনেছ এণ্ড মেডিটেশ্যন হৈছে বিভিন্ন সাংস্কৃতিক আৰু ধৰ্মীয় পৰম্পৰাৰ পৰা উৎপত্তি হৈ যুগ যুগ ধৰি চলি অহা অনুশীলন বৰ্তমান সময়ত মানসিক আবেগিক আৰু শাৰীৰিক সুস্থতাৰ বাবে ইহতে উপকাৰৰ বাবে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে ইচ্ছাকৃতভাৱে বা বিচাৰ নকৰাকৈ বৰ্তমান মুহূৰ্তবোৰৰ প্ৰতি মনোযোগ দিয়াটো মাইণ্ডফুলনেছৰ সৈতে জড়িত আনহাতে ধ্যান হৈছে এক বহল শব্দ যিয়ে মনোযোগ আৰু সজাগতা প্ৰশিক্ষণ শিথিলতা প্ৰকাশ কৰা আৰু সজাগতা প্ৰশিক্ষণ আৰু উচ্চ চেতনাৰ অৱস্থা লাভ কৰাৰ লক্ষ্যৰে বিভিন্ন কৌশল সামৰি লয় মননশীলতা আৰু ধ্যান ধাৰণাৰ উপকাৰিতাসমূহ তলত আলোচনা কৰা হৈছে প্ৰথমটো হৈছে মানসিক চাপ হ্ৰাস পায় মানসিক স্বাস্থ্যৰ উন্নতি সাধন হয় মনোযোগ আৰু একাগ্ৰতা বৃদ্ধি হয় উন্নত আবেগিক নিয়ন্ত্ৰণ আত্মসচেতনতা বৃদ্ধি হয় এই অনুশীলনসমূহে সকলো বয়সৰ আৰু সকলো পটভূমিৰ লোকৰ বাবে সুলভ আৰু আনুষ্ঠানিকভাৱে বহি থকা ধ্যান অধিৱেশনৰ পৰা আৰম্ভ কৰি দৈনন্দিন কাম-কাজৰ সময়ত আনুষ্ঠানিক মননশীল ব্যায়ামলৈকে বিভিন্ন ধৰণে দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰিব পাৰি যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব